নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিক্ষা সেতু পৰ্টেলত কিদৰে এটেণ্ডেন্স ৰিপৰ্ট ডাউনলোড কৰিব পাৰিব সেয়া দেখাই দিবলৈ যত্ন কৰিম। প্ৰথমতে আমি মোবাইলত থকা গুগল বা ক্ৰমক অ'পেন কৰিম। অ'পেন হৈ যোৱাৰ পিছত ওপৰত থকা চাৰ্চ বাৰত আমি শিক্ষা সেতু চাৰ্চ কৰিখিনি শিক্ষা সেতুৰ পৰ্টেলটোত সোমাই পৰিম। এতিয়া আমি ইউডাইচ আৰু পাছৱাৰ্ড দিখিনি শিক্ষা সেতুৰ ডেছবৰ্ডটো খুলি ল'ম। ইয়াতে একেবাৰে ওপৰৰ বাওঁফালে থকা তিনিটা আঁচত ক্লিক কৰিম। ক্লিক হৈ যোৱাৰ পাছত এখন নতুন ডেছবৰ্ড খোল খাব আৰু তাতে বিভিন্ন অপশ্যনবোৰ দেখিবলৈ পাম। ইয়াতে আমি স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট ইত্যাদি বিভিন্ন ডাটাবোৰ দেখিবলৈ পাম। মান্থলি এটেণ্ডেন্স ৰিপৰ্ট পাবলৈ আমি একেবাৰে ৭ নম্বৰ অপশ্যন ৰিপৰ্টছত ক্লিক কৰিম। তাতে আমি বিভিন্ন ৰিপৰ্টবোৰ ডাউনলোড কৰিব পাৰিম, যেনে টিচাৰ এণ্ড ষ্টাফ ৰিপৰ্ট, টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেন্স ডেইলি ৰিপৰ্ট আৰু আমাৰ মান্থলি এটেণ্ডেন্স ৰিপৰ্টৰ কাৰণে অলপ তললৈ স্ক্ৰল কৰিব লাগিব। ইয়াতে আমি একেবাৰে শেষ অপশ্যনটোত ষ্টাফ মান্থলি এটেণ্ডেন্স ৰিপৰ্টটো দেখিবলৈ পাম। তাতে আমি ক্লিক কৰি সোমাই পৰিম আৰু আমাৰ ডেছবৰ্ডটো এনেদৰে খোল খাব। আৰু এইটো হৈছে ডিচেম্বৰ মাহৰ এটেণ্ডেন্স ৰিপৰ্ট। ইয়াতে আমি ওপৰৰ এই অপশ্যনটো ক্লিক কৰি আমি ক্ৰমে নৱেম্বৰ, অক্টোবৰ মাহলৈ যাব পাৰিম। আৰু সোঁফালে থকা এই অপশ্যনটোত ক্লিক কৰিলে আমি ডাউনলোড অপশ্যনটো দেখিবলৈ পাম। ইয়াৰ পৰা আমি এনেদৰে মান্থলি ৰিপৰ্টটো ডাউনলোড কৰিব পাৰিম। গতিকে শিক্ষাগুৰুসকল এনেদৰে শিক্ষাৰ লগত জড়িত বিভিন্ন বাতৰিসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব।